Hello viewers, welcome to my channel DK Vlogs. পাঞ্জাবাদীস্থ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বহু কালজয়ী গীতৰ স্ৰষ্টা নিৰুদিষ্ট শিল্পী শ্ৰদ্ধাৰ শ্ৰী ৰমেন বৰুৱাদেৱলৈ তেখেতৰ এমুঠি গীতেৰে উভতি আহিবলৈ আহ্বান। মই ছবিখনত গীত গাই প্ৰথম পোৱা নাই। মই সৰুৰে পৰা ৰমেনদাক উজান বজাৰত পাইছোঁ। মোৰ মামাহঁতৰ উজান বজাৰ, মই তাতেই ডাঙৰ হৈছোঁ এই নদীৰ পাৰত। আৰু সদায় ৰমেনদাক দেখা পাওঁ, সদায় সেই বহল পাইজামা পাঞ্জাবী পিন্ধা এজন শুদ্ধ বগা কাপোৰ পিন্ধা এজন ব্যক্তি আমাক লতাশিল খেলপথাৰখনত যেতিয়া মই ককাৰ লগত গীত খেলি ধূলি আমি যেতিয়া সংগীত ব্যায়াম আৰম্ভ কৰি থাকোঁ, তেতিয়া দূৰৰ দশকত দেখিছিলোঁ যিসকল সংগীত পৰিচালক আছিল তেখেতসকলে সদায় বাহিৰৰ শিল্পীসকলৰ হতুৱাই, গায়ক গায়িকাসকলৰ হতুৱাই বোলছবিত গীতবোৰ গাইছিল। ৰমেন দাই কিন্তু অসমৰ পৰা যিখিনি উঠি অহা ল'ৰা ছোৱালী তেখেতসকলক ভালকৈ শিকাই গীত গোৱাই প্ৰতিষ্ঠিত কৰি থৈ গৈছে। আজিলৈকে মই গৈছে বুলি কোৱা নাই, ৰমেনদা আছে এতিয়াও ক'ৰবাত, কিন্তু ৰমেনদাই কৰিছে। সেই ক্লাবৰ আমাৰ নিউয়াৰ্ক প্লেয়াৰ্ছৰ সেই মজিয়াখন, সেই হাৰমনিয়ামটো, সেই গোল টেবুলখন মোৰ অনবৰত মনলৈ ভাহি থাকে।
বি বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰি আছিল। ৰমেন বৰুৱা তেতিয়া স্নাতক বৰ্ষত সেই একেখন মহাবিদ্যালয়ৰ ছাত্ৰ। নিৰ্দিষ্ট কৰি থোৱা দিন এটাত ৰমেন বৰুৱাই হাৰমনিয়ামটো লৈ শিক্ষাগুৰু নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ বাসগৃহত গৈ উপস্থিত হ'লগৈ। শিক্ষাগুৰুক গীতিৰ পৰিৱেশটোৰ বিষয়ে অৱগত কৰালে। ৰমেন বৰুৱাই ইতিমধ্যে প্ৰস্তুত কৰা সুৰ এটা হাৰমনিয়ামত বজাই শুনালে। কিছু সময় চিন্তা কৰি গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে সুৰটোৰ লগত খাপ খুৱাই তেখেতৰ বাখৰ বটোৱা শব্দবোৰ গাঁঠি পেলালে। কি নাম দি মাতিম, মাতিম তোমাক, নিবিড় কোপন কি যে মায়া। 1969 চনত মুক্তি লাভ কৰা থ্ৰিলাৰ চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱাত এই গীতটিত কণ্ঠনি গঢ়াইছিল নিৰ্মলা মিশ্ৰ আৰু দীপেন বৰুৱাই। শ্ৰদ্ধাভাজন ৰাইজ, আজি সেই একেটি জনপ্ৰিয় চিৰসেউজ গীত আমাৰ মাজত মঞ্চত পৰিৱেশন কৰিব অসমৰ দুগৰাকী অতি প্ৰতিভাৱান আৰু জনপ্ৰিয় কণ্ঠশিল্পী পদ্মনাথ বৰদলৈ আৰু গীতালী দেৱীয়ে। কেইবাখনো চলচ্চিত্ৰৰ জৰিয়তে ৰমেন বৰুৱাই সংগীত প্ৰেমীক বহু কালজয়ী গীত উপহাৰ দিছিল। অসমৰ সংগীত জগতত সংযোজিত হৈছিল বহু নজহা নপমা সুৰীয়া গীত। নিপ বৰুৱাৰ পৰিচালনাত ৰমেন বৰুৱাই সংগীত পৰিচালকৰ দায়িত্ব পাইছিল ককা দেউতা নাতি আৰু হাতী চলচ্চিত্ৰত। এখন উপভোগ্য পাৰিবাৰিক চিনেমা ককা দেউতা নাতি আৰু হাতীয়ে মুক্তি লাভ কৰিছিল 1983 চনৰ 18 নৱেম্বৰত। 1, 2, 3, 4 জ্যোতি দিলো গৰু গাড়ী দেখিছানে হাতীয়ে চলায়। এই জনপ্ৰিয় গীতটিৰ কথা আছিল কেশৱ মহন্তৰ, কণ্ঠদান কৰিছিল ককিলা গোস্বামী, মৃণালিনী দত্ত চৌধুৰী, ললিতা দাস আৰু পুষ্পা দাসে। গীতটিত শিশুশিল্পী হিচাপে সাৱলীল অভিনয়েৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ স্বভাৱসুলভ শিল্পী সত্তাকে প্ৰতিফলিত কৰিছিল। আহক আজি এই অনুষ্ঠানত এই গীতটি আমি শুনো
আৰু এই গীতটি আজি আমাৰ বাবে পৰিৱেশন কৰিব অসমৰ ৰাইজৰ এগৰাকী মৰমৰ প্ৰতিভাৱান উদীয়মান কণ্ঠশিল্পী বিশ্বকৰ্মা ডাঙৰ হৈ প্ৰাঞ্জল শইকীয়া হয় অসমৰ চলচ্চিত্ৰ নাট্য জগতৰ এজন সুদৰ্শন অভিনেতা প্ৰাঞ্জল দা আমাৰ মাজত আছে কোনোবাই যদি মাইকটো অলপ প্ৰাঞ্জলৰ ওচৰলৈ আগবঢ়াই লৈ যায় প্ৰাঞ্জল দা আমি অডিটৰিয়ামৰ লাইটটো অলপ দি দিব অডিটৰিয়ামৰ অলপ পোহৰ কৰি দিব প্ৰাঞ্জল দা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ কিছু স্মৃতি কিছুমান স্মৰণীয় মুহূৰ্ত ৰমেন দাৰ সৈতে আৰু এই গীতটি 1 2 3 4 আমাৰ হিমন্ত বিশ্ব মোৰ এটা সৰু সত্তা হিমন্ত বিশ্ব এটা শৰ্মা হ'ল তেতিয়াতো হিমন্তক চম্ভালিবলৈ আৰু টান হাতীটোতো হাতীয়ে তাতে টান আমাৰ কণমানি হিমন্তক চম্ভালিবলৈ হাতীটোৱে প্ৰথমতে লগ দিয়া নাছিল গাড়ীখন বান্ধি দিব পিছত বান্ধি দিয়ে হাতীটোৱে খুলি পেলায় কাৰণ আৰু যেতিয়া হাতীটোত এবাৰ উঠি ল'লে আৰু নামিবলৈ নাই আৰু নিৰ্দেশ কৈছে যে এই কৰক যি মন যায় তাকে কৰি থাকক আৰু হাত মোৰ যোগাৰী নলিন্দা কৈছে আপুনি ছবি তুলি থাকক আৰু গানটো যিমান পাৰি সোনকালে শেষ কৰিব পাৰিলে আমি ৰক্ষা পাম হাতীটোক চম্ভালি হাতীটোৱে যে হিমন্ত বিশ্বক কণমানি হিমন্ত বিশ্বক খবৰ নাই কিন্তু হাতীটোক এবাৰ উঠিলে যেতিয়া ভয় তাৰ ই মানি গৈছে গতিকে ইচ্ছামতে প্ৰাণ খুলি হাত ভৰি জোকাৰি ক'ত শব্দ কি আছে সেইবিলাক চাবলৈ নাই যি মন যায়
এইখিনি আপোনালোক সকলে প্ৰত্যক্ষ কৰিছে। সেই সৰু ল'ৰাটোৱে আজি আমাৰ অসমখন চলাইছে। আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে মই ৰমেন দা সদায় আমাৰ বুকুখন বিষাই থাকে ক'ৰবাত। সেই শুভ্ৰ বসনেৰে সেইজন মানুহ যি এবাৰ লগ পাইছে, ৰমেন দাৰ সেই মিহি মিঠা হাঁহি, সেই চিলেক্টিভ শব্দৰে পোৱা কথা, সেইখিনিয়ে আমাৰ মনত সদায় খুন্দিয়াই থাকে। কথা কম কৈছিল ন? কথা খুব কম কৈছিলে আৰু কেৱল সুৰেৰেহে কথা কয় যে নমিতাহঁত যিখিনি নতুন নতুন পাহাৰী আছে, যিখিনি নতুন নতুন ককিলা গোস্বামী আৰু সদায় ইতিমধ্যে ক'লেই আমাৰ মাননীয় সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই গোটেই কথাখিনি ক'লেই যে নতুন নতুন শিল্পীক বুটলি আনিছিলে। নমিতাই ইতিমধ্যে কৈছে যে সেইটোৱেই এটা ডাঙৰ সংগীত পৰিচালনাৰ দায়িত্ব লাভ কৰিছিল ৰমেন বৰুৱাই। প্ৰফুল্ল বৰুৱাৰ নাটক বৰুৱাৰ সংসাৰৰ পৰা নি বৰুৱাই প্ৰস্তুত কৰিছিল এই চলচ্চিত্ৰখনৰ চিত্ৰনাট্য। ৰমেন বৰুৱাই চিত্ৰনাট্যখন ভালদৰে পঢ়ি উঠি পৰিৱেশ অনুযায়ী 5টা গীত কেশৱ মহন্ত, এলি আহমেদ, নিৰ্মল প্ৰভা বৰদলৈ আৰু প্ৰফুল্ল বৰাক লিখিবলৈ দিলে। চলচ্চিত্ৰখনৰ প্ৰতিটো গীতকে সংগীত প্ৰেমীসকলে আদৰি ল'লে। চলচ্চিত্ৰখনৰ প্ৰতিটো গীতকে সংগীত প্ৰেমীসকলে আজিও আদৰি আছে। এলি আহমেদে লিখা, দীপেন বৰুৱাই কণ্ঠদান কৰা গা গা আজি গাই যা এই গীতটোৱে লাভ কৰিলে বিপুলভাৱে জনসমাদৃত হ'ল। মঞ্চত এই জনপ্ৰিয় গীতটি আজি আমাৰ বাবে প্ৰস্তুত কৰিব অসমৰ জনপ্ৰিয় আৰু স্বনামধন্য কণ্ঠশিল্পী কল্লোল বৰঠাকুৰে। আজি গাই যা গা এই গীতকে গা, কাকা নাচি নাচি নিজক পাহৰি যা, কাকা নাচি নাচি নিজক পাহৰি যা, যা যা নাচি নাচি নিজক পাহৰি যা, কাকা আজি গাই যা গা এই গীতকে জীবন আমারে জীবন হাহিরে ভরা জীবন আদির ভাগর কিয়া আমার জীবন জীবন ভরা জীবন আদির হাহু কিয়া জীবন আমারে জীবন হাহিরে ভরা জীবন আদির ভাগর কিয়া আমার জীবন জীবন ৰাজেন্দ্ৰ চলচ্চিত্ৰৰ বেনাৰত নিৰ্মিত এই চিনেমাখনৰ পৰিচালক আছিল দ্বিজেন্দ্ৰ নাৰায়ণ দে। আল ফুলীয়া কপৌ ফুল ঔ দেহি কোট পালা চিত বিয়াকুল। কেশৱ মহন্তৰ গীতৰ কথাত কণ্ঠদান কৰিছিল দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যই। মঞ্চত এই জনপ্ৰিয় গীতটি আজি পৰিৱেশন কৰিবলৈ ওলাইছে অসমৰ এগৰাকী অতি প্ৰতিভাৱান আৰু জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই। Oh
যোগ বিয়োগ চলচ্চিত্ৰখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছিল ৰমেন বৰুৱা। চিনেমাখনত গীত আছিল 5টা, আটাইকেইটা গীত লিখিছিল কেশৱ মহন্তই। পুৰুষ কণ্ঠৰ বাবে দীপেন বৰুৱা আছিলেই, কিন্তু নাৰী কণ্ঠৰ বাবে ৰমেন বৰুৱাই নতুন কণ্ঠৰ সন্ধানত আছিল। এদিন ৰমেন বৰুৱা লতাশিল ঘৰৰ আগফালে ৰৈ থাকোঁতে হঠাৎ পাহাৰী শইকীয়াক দেখিলে। ৰমেন বৰুৱাই পাহাৰী শইকীয়াক কটন মহাবিদ্যালয়ৰ কলেজ উইকত প্ৰতিযোগী হিচাপে পাইছিল। পাহাৰী শইকীয়াক ৰমেন বৰুৱাই গীত গোৱাৰ কথা ক'লে। পাহাৰী শইকীয়াও সন্মতি দি 1971 চনৰ পৰা আজি আহি 2024 হ'ল। পোহৰে কি জানে, ৰাতিৰ কি বেদনা। মঞ্চত এয়া এই চিৰযুগমীয়া আৰু মন পৰশা গীতটোলৈ আমাৰ মাজলৈ আহিছে অসমৰ এগৰাকী অতি জনপ্ৰিয় আৰু সকলোৰে সন্মানীয় কণ্ঠশিল্পী স্বয়ং পাহাৰী দাস। ৰমেন দাৰ কথা মনত পৰিলে, ৰমেন দা আচলতে এজন মোৰ অভিভাৱকৰ নিচিনাই আছিল। অকল মোক তেওঁৰ গীত শিকাইছিল, যেতিয়াই মন যায় রাতির কি বেদনা মরমে না জানে কি কার সয়না শ্ৰোতা সুধীবৃন্দ, আমাৰ মাজত উপস্থিত আছে অসমৰ প্ৰথমগৰাকী মহিলা সংগীত পৰিচালক, সুকন্ঠী গায়িকা আৰু অসমৰ এগৰাকী সন্মানীয় সাংস্কৃতিক কৰ্মী শ্ৰীমতী মনীষা হাজৰিকা। মই মাইকটো মনীষা, আমি সকলোৱে মিঠু বৌ বুলিয়ে মাতোঁ, গতিকে মিঠু বৌ ওচৰলৈ নিবলৈ কৈছোঁ। মিঠু বৌয়ে এই তেতিয়া পুৰণি গুৱাহাটীলৈ আহি ৰমেন দাহঁতৰ লগত, বৰুৱা পৰিয়ালটোৰ লগত যি সম্পৰ্ক, ৰমেন দাৰ বিষয়ে দুআষাৰ ক'লে আমি সকলোৱে খুব শুনি ভাল পাম। প্ৰথমতে মই ৰমেন দালৈ শ্ৰদ্ধা জনাই এটা কথা ক'ব খোজোঁ যে এনেকুৱা এগৰাকী প্ৰতিভাৱান ব্যক্তি, যিগৰাকী ইমানেই প্ৰচাৰ বিমুখ আছিলে। আগতে আমি সদায় বহুত, যেতিয়া যুগ আহিলে আমাৰ টিভি চেনেলৰ যুগ, সকলোকে দেখা পাওঁ, ৰমেন দাক দেখা নাপাওঁ। তো মই এদিন সুধিছিলোঁ, ৰমেন দা আপুনি টিভি চেনেলবিলাকত পঢ়িব লাগে, কথাবিলাক আমি গম পাব লাগে নহয়, জানিব লাগে। তাৰমানে কি ক'ম আৰু এইবোৰ কথা, এই যি জানিছা, যি দেখিছা সেয়াই। বহু বছৰ কিন্তু ৰমেন দা কোনো টিভি চেনেলত পঢ়া নাছিলে। পিছত শেষত কেইবছৰমান আগত দেখিছোঁ দু এটা জেগাত ৰমেন দা কয়। কিন্তু আমাৰ সৌভাগ্য হৈছিলে, সুৰ সন্ধান বুলি এটি আমি অনুষ্ঠান কৰিছিলোঁ, য'ত শিল্পীসকলে নিজেতো ৰিয়েলিটি শ্ব' পিছত হ'ল, নিউজ লাইফৰ মাজেৰে আমি দেখুৱালোঁ সেইটো। কিন্তু আমাৰ প্ৰত্যেকটো এপিছ'ডৰ ভিতৰত এটা আছিলে ফিল্মৰ এপিছ'ড, ফিল্মৰ গীতৰ। আজি গীতবোৰ শুনি আছোঁ, তাকে মোৰ মনত পৰিছে, সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকে ৰমেন দাৰ ছবিৰ ফিল্মৰ গীতবোৰ গাইছিলে, গাই শুনাইছিলে। তো তেতিয়া ৰমেন দা বহিছিলে, জাজ হিচাপত নহয়, অতিথি হিচাপত ৰমেন দা বহিছিলে। তো গতিকে সেইটো এটা সৌভাগ্য গৈছোঁ, কোনো কথাত ৰমেন দাৰ না বুলি শুনা নাই। আৰু ভেৰি ৰিচেণ্টলি যোৱা মাৰ্চ মাহত বোধ হয়, কপিলো জানিব, আমি এটা জীৱনজোৰা সাধনা বঁটা কাক দিয়া হ'ব। তাৰ প্ৰথমতে মোৰ মানে ৰমেন দাৰ মুখখন মনত পৰিছে, মই চিঞৰি দিলোঁ ৰমেন বৰুৱা, আৰু কোন ক'ব পাৰে। তেতিয়া গোটেইখিনিয়ে হাত চাপৰি দি পেলাই মোক
সমৰ্থন জনাইছিলে। তেতিয়া কলকাতাৰো পৰা তেওঁলোকৰ প্ৰতিনিধি আহিছিলে, টাইমছ অফ ইণ্ডিয়াৰ, বম্বেৰ পৰাও আহিছিলে। যি নহওক, তাৰপিছত সকলোৱে মোক ক'লে যে আপুনিয়ে গৈ পেলাই নিমন্ত্ৰণ জনাওক। কৈছিল ৰমেন বৰুৱাই। ওহালে জালেও লাহি বিৰিণা উৰণীয়া কৰে গা। এই জনপ্ৰিয় গীতটিৰ কথা আছিল কেশৱ মহন্তৰ, কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱাই। ৰমেন বৰুৱা সুৰাৰোপিত এই গীতটি আজিও মানুহৰ মুখে মুখে। আজি আমাৰ বাবে এই গীতটি পৰিৱেশন কৰিব অসমৰ এগৰাকী অতি জনপ্ৰিয় আৰু স্বনামধন্য কণ্ঠশিল্পী সীমান্ত শেখৰে। আজিৰ বিশেষ দিনটোত আমি ৰমেন দাক আহ্বান জনাইছোঁ, তেখেত আমাৰ মাজলৈ আকৌ ঘূৰি আহিব লাগে যদি আছে তেখেত। এই গানটোৰ ৰচনা কৰিছিলে কেশৱ মহন্তদাৱে লিখিছিলে, আৰু গানটো মই মোৰ জন্মৰ আগৰ গান, 78ৰ গান। আৰু গানটো বহুতবাৰ মই যেতিয়া শিশু শিল্পী হিচাপে মঞ্চত গীত পৰিৱেশন কৰিছিলোঁ তেতিয়া বহুতবাৰ এই গানটো মই গাইছিলোঁ। আজি আকৌ এবাৰ গোৱাৰ সুযোগ পাইছোঁ। ৰমেন দাক শ্ৰদ্ধাৰে সুৰিছোঁ, আহ্বান জনাইছোঁ আমাৰ মাজলৈ ঘূৰি আহিবলৈ। জীৱন বৰুৱাৰ ও তেনেকৈ বেগাকৈ নেচাবা চকুলৈ চালি চকু চাপ মাৰি যায়। এই গীতটিৰ কথা পূৰ্ণকান্ত বৰাৰ, কণ্ঠনি গৰাইছিল দ্বীপেন বৰুৱা আৰু ককিলা গোস্বামীয়ে। মঞ্চত এইবাৰ এই গীতটি পৰিৱেশন কৰিবলৈ ওলাইছে অসমৰ এগৰাকী অতি জনপ্ৰিয় আৰু স্বনামধন্য কণ্ঠশিল্পী বিদ্যা সাগৰে। আমি সকলোৱে আশা কৰোঁ ৰমেন দা ঘূৰি আহক। আমি সকলোৱে বাট চাই আছোঁ। তেখেতৰ এইটো গীতেৰে তেখেতক আহ্বান জনাইছোঁ আমাৰ মাজত আহিবলৈ। দ্বীপেন দাই খুব সুন্দৰকৈ গাইছিলে গীতটি, প্ৰয়াস কৰিছোঁ। দ্বীপেন দাক ফলো কৰি আছে। ও মাইকী মোহৰ বেজাৰ মতামো বেচিলো, লাখুটি তুলিলো চান, তোমাৰে বেজাৰত ঘৰ বাৰী এৰি ঐ সমাম গৈ ভুটিয়া চান। উপস্থিত আছে। এই চিনেমাখনত তেওঁ অভিনয় কৰিছিল, ককা দেউতা নাতি হাতীত তেওঁ অভিনয় কৰিছিল। দুআষাৰ তেওঁৰ মুখৰ পৰা আমি নিশ্চয় জানিব বিচাৰিম ৰমেন দাৰ বিষয়ে আৰু গোটেই বৰুৱা পৰিয়ালটোৰ লগত তেওঁ কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে। মৃদুলা বৰুৱা। আজি আমি ইয়াতে গোট হৈছোঁ শ্ৰদ্ধাৰে আহ্বান জনাবলৈ ৰমেন দাক। ৰমেন দা যাতে আমাৰ মাজলৈ অতি সোনকালে ঘূৰি আহে আৰু তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ৰমেন দাক মই বহুবাৰেই লগ পাইছোঁ। তেখেতে খুব কম কথা কৈ সকলোৱে জানে, কিন্তু মই য'তেই পাইছোঁ ইমান সুন্দৰকৈ মাত লগাই
আৰু সেই পৰিয়ালৰ লগত মোৰ এটি সম্বন্ধ আছিলে, কাৰণ মই শ্ৰদ্ধাৰ নিদ্ৰাৰ লগত দুখন ছবিত অভিনয় কৰিছিলোঁ। শ্বুটিঙৰ সময়ত মাজে মাজে তেখেতসকলে ঘৰলৈ গৈছিলোঁ আৰু শ্ৰদ্ধা নীৰেন্দ্ৰটো আছিলেই। আচলতে চিৰসেউজ গীত আৰু আজিও জনপ্ৰিয় গীত। তাৰে এটি গীত ককা দেউতা নাতি আৰু হাতীৰ পোহনীয়া চৰাইটি উৰিলে, আৰু আকৌ এবাৰ ৰমেনদালৈ শ্ৰদ্ধাৰে এই আহ্বান থাকিল। ধন্যবাদ। এলি আহমেদ বাইদেউ, এলি বাইদেউকো মই দুআষাৰ তেওঁৰ মনৰ কথা এই মুহূৰ্তত প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে মই দুখৰ ভাগি কৰি লৈছোঁ। কি কাৰণে কিয় ৰমেনে এইটো কৰিলে? কেইদিনমানৰ আগতে মই ৰমেনৰ তালৈ গৈছিলোঁ, দীপেনো আছিলে, আমি কথা পাতিছিলোঁ। মোৰ মনটোৱে সেইদিনা কিয় কৈছিলে যে ৰমেনৰ ওচৰলৈ মই যাব লাগে। গ'লোঁ, কথা পাতিলোঁ। ডক্টৰ বেজবৰুৱা যেতিয়া মই গান লিখিলোঁ, ব্ৰজেন্দ্ৰাই যেতিয়া মোৰ ঘৰত গৈ পেলাই ক'লে যে গান এটা লাগে, একে ৰাতিৰ ভিতৰতে মই গানটো লিখিব লগা হৈছিলে। কি গান লিখিম? মই মোৰ ভাইটি তিনিটা গুৱাহাটীত আহি পেলাই প্ৰথম ব্ৰজেন্দ্ৰাক লগ পাইছোঁহি। মই 65 চনত গুৱাহাটীলৈ আহিছোঁ। তাৰপাছত আৰু ব্ৰজেন্দ্ৰাই ক'লে গান এটা লাগিব। পাছদিনাখন গ'ল, মই ৰাতি গানটো লিখিলোঁ। কি লিখিম গানটো? ছবিখনৰ নামো কোৱা নাই, গান এটা লাগে। তেতিয়া মোৰ মালৈ মনত পৰিলে, মাৰ নাম আছিলে ফুল। মই ফুল ফুল বুলি গানটো আৰম্ভ কৰিলোঁ। তাৰপৰা ব্ৰজেন্দ্ৰা গ'ল, আমি একেলগে ভাইটি তিনিটা লৈ পেলাই মই একেলগে আছিলোঁ ভাড়াঘৰত। চলচ্চিত্ৰ জগতলৈ ৰঙা দলিচা পাৰি দিলে। লাজ 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 ভণ্টি, নকৰিবা আমালৈ লাজ, ভণ্টি তোমাৰ আমাৰ একেটি জাত। কেশৱ মহন্ত ৰচিত গীতটিক কণ্ঠদান কৰিছিল দীপেন বৰুৱাই। এই গীতটি আজি মঞ্চত পৰিৱেশন কৰিব আপোনালোকক সকলোৰে এগৰাকী অতি মৰমৰ আৰু চেনেহৰ শিল্পী, স্বনামধন্য শিল্পী চন্দন দাসে। নমস্কাৰ। আহে গৈ চালা এই ঘামে হ'ল সোমাব তোমাৰে শৰীৰ, মাখি হ'ল চুমাবি লাজ 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 ভণ্টি নকৰিবা আমালৈ, লাজ 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 ভণ্টি তোমাৰ আমাৰ একেটি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কল্লোল বৰঠাকুৰ। কিনো ভাবি কৰি কোন দিশে তুমি ক'লৈ বাৰু গুচি গ'লা, পাৰা কোন ঠাই কাৰ আশ্ৰয়ে নতুন ঠিকনা ল'লা। কিনো ভাবি কৰি কোন দিশে তুমি ক'লৈ বাৰু গুচি গ'লা, পাৰা কোন ঠাই কাৰ আশ্ৰয়ে নতুন ঠিকনা ল'লা। কিনো ভাবি গুণি নীৰৱে হঠাতে সীমান্ত বৰুৱা, ঢোলকত নৱজ্যোতি চুতীয়া, বাঁহীত প্ৰদীপ ডেকা, ড্ৰামছত অজয় শইকীয়া, কীবৰ্ডত সুকুমাৰ শৰ্মা, বেছ বুলবুল দাস, আৰু এই সংগীত ব্যৱস্থাপনাও কৰিছে
বুলবুল দাসে উপভোগ কৰোঁ এই সুন্দৰ গীতটি নতুন তোমাৰ চৰণ ধ্বনি আটাইৰ উপস্থিতিয়ে আজি আমাৰ এই অনুষ্ঠানৰ ষষ্ঠ বৃদ্ধি কৰিলে আমাৰ সকলোৰে সেই একেটাই প্ৰাৰ্থনা ৰমেন দাসে সোনকালে আমাৰ মাজলৈ উভতি আহক সেই একেটি প্ৰাৰ্থনা কৰি আপোনালোক সকলোৰে মাজৰ পৰা আজি আমি বিদায় মাগিছোঁ ধন্যবাদ শুভৰাত্ৰি ভিডিঅ'টো এইখিনি আছিলে অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ বাই বাই